আৰু কথাটো ইয়াতে ৰৈ নাযায়। তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথৰ দুজন ঘনিষ্ঠ সহায়ক, তেওঁৰ মিডিয়া উপদেষ্টা মৃত্যুঞ্জয় সিং আৰু চৰকাৰৰ আটাইতকৈ শক্তিশালী আমোলা শিশিৰ সিঙকো আক্ৰমণ কৰি আছে। কেনেধৰণৰ দুষ্প্ৰচাৰ তেওঁৰ বিৰুদ্ধে কৰি আছে, আশিষ পেটেলে তেওঁৰ টুইটত কি কৈছিল বিবেচনা কৰক। কেনেকৈ তেওঁৰ বিৰুদ্ধে এটা প্ৰচাৰ চলোৱা হৈছে। বিশেষকৈ এই টুইটাৰৰ দ্বিতীয় অংশত তেওঁ মুখ্যমন্ত্ৰী আদিত্যনাথৰ নিকটতম শিশিৰ সিং আৰু মৃত্যুঞ্জয়ক আক্ৰমণ কৰে। তেওঁৰ টুইট: উত্তৰ প্ৰদেশ চৰকাৰৰ মিডিয়া উপদেষ্টা মৃত্যুঞ্জয় সিং আৰু তথ্য সঞ্চালক শ্ৰীযুত শিশিৰ সিঙে আপোনাৰ পৃষ্ঠপোষকৰ পৰা ক্ষমা বিচাৰিবলৈ ৰাজ্যিক তথ্য বিভাগৰ 1700 কোটি টকাৰ বাজেটৰ অপব্যৱহাৰ কৰিব পাৰে। আপুনি আপোনাৰ পৃষ্ঠপোষকতা কৰা পুতলাবোৰত চাবি ভৰি প্ৰতিদিনে ধৰ্ণা কৰিব পাৰে, কিন্তু আপুনি ওলাই আহি যুঁজ দিব নোৱাৰে। আপুনি যিমানেই মিছা কথা প্ৰচাৰ নকৰক, মানুহে সত্যটো জানে। আপুনি মোৰ শেহতীয়া সভাবোৰৰ সত্যতাও জানে। যদি সাহস আছে, আপোনালোকে দুয়ো এখন সংবাদ মেল অনুষ্ঠিত কৰি প্ৰমাণ কৰক যে মোৰ বিভাগত পদোন্নতিৰ ক্ষেত্ৰত অনিয়ম হৈছে। আৰু প্ৰধান সচিব শ্ৰীযুত এম দেৱৰাজেও এই অনিয়মত জড়িত হৈ আছে। পৰ্দাৰ পিছফালে খেল বহুত হৈছে, পৰ্দাৰ পিছফালে বহুত খেল হৈছে। মোক সীমা অতিক্ৰম কৰিবলৈ জোৰ নকৰিব। যদি সীমা অতিক্ৰম কৰোঁ, ই বহু দূৰলৈ যাব।